নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো ৰেমুতৰ আন এটা খবৰ লৈ আহিছো সমগ্ৰ দেশ জুৰি এতিয়া মুছলমানৰ গৰ্জন ওয়াকফ আইন কোনোমতে মানি নলয় দেশৰ মুছলমানে আৰু সমান্তৰালভাৱে এতিয়া জম্মু কাশ্মীৰতো ওয়াকফ আইনৰ বিৰোধিতাৰে ওলাই আহিছে সকলো দুটাকৈ ৰাজনৈতিক দল এতিয়া বিজেপি চৰকাৰ এই আইনৰ বিৰুদ্ধে ওলাই আহিছে ওয়াকফ আইনৰ বিৰুদ্ধে ওলাই আহিছে হুংকাৰ দিছে এই আইন প্ৰত্যাহাৰ কৰিবই লাগিব দেশৰ মুছলমানৰ সমান্তৰালভাৱে এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত পৰিছে এই প্ৰভাৱ ওয়াকফ আইনৰ বাবে লৈছে মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এবাৰ ওয়াকফ আইনৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ দুই বৃহৎ ৰাজনৈতিক দল কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণত মানি নলয় এই দুই দলে ওয়াকফ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পিডিপি আৰু এনসি বিজেপি চৰকাৰ বৃহৎ প্ৰত্যাহ্বান জনাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুই দলৰ এটা প্ৰত্যাহ্বান আগবঢ়াইছে বিজেপি চৰকাৰে পিপলছ ডেমক্ৰেটিক পাৰ্টি আৰু নেশ্যনেল কনফাৰেন্সৰ সিদ্ধান্তত উত্তপ্ত হৈ পৰিছে এতিয়া জম্মু কাশ্মীৰৰ ৰাজনীতি পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ঘোষণা কৰিছিল ওয়াকফ আইনৰ বিৰুদ্ধে কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ দেশৰ মুছলমানসকলৰ পক্ষত আছে এই দুই ৰাজনৈতিক দল ইয়াৰ পিছতে নেশ্যনেল কনফাৰেন্সেও কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ কোনো কাৰণত মানি নলয় ওয়াকফ আইন এই কথা স্পষ্ট কৰি দিছে জম্মু কাশ্মীৰৰ এই দুই ৰাজনৈতিক দলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ তৰফৰ পৰা ওয়াকফ আইন সন্দৰ্ভত যি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্তক লৈ ইতিমধ্যে সমগ্ৰ দেশত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰতিবাদকাৰী ওলাই আহিছে ৰাজপথলৈ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰিছে ৰেলপথ অৱৰোধ কৰিছে এক প্ৰকাৰ হিংসাত্মক ৰূপ ধাৰণ কৰিছে এই প্ৰতিবাদে পশ্চিমবংগত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বাহন পৰ্যন্ত ভাঙি চুৰমাৰ কৰি দিছে সমগ্ৰ দেশজুৰি মুঠতে এতিয়া মুছলমানৰ গৰ্জনত এক প্ৰকাৰ কঁপি উঠিছে আৰু তাৰ মাজতে চৰকাৰ কিন্তু নিজৰ স্থিতিত অচল ইতিমধ্যে যিটো আইনত পৰিণত হৈছে ওয়াকফ আইন গতিকে সেই আইন কোনো কাৰণত কিন্তু দেশৰ মুছলমানে মানি নলয় মুঠতে এতিয়া বিজেপি চৰকাৰলৈ বৃহৎ প্ৰত্যাহ্বান জনাই কেইবাগৰাকীও মুছলমান দল সংগঠনৰ প্ৰতিনিধি ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে আৰু এফালে বিৰোধী দলৰ সাংসদো সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বিহাৰৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰভাৱ পৰিছে একালৰ কিং মেকাৰৰ এতিয়া নিজৰ দলৰে অৱস্থা দুৰ্বল কিয়নো এই সময়ত জেডিইউৰ সংগ এৰিছে নীতিশ কুমাৰ সংগ এৰিছে ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাই আৰু সমান্তৰালভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে মুঠতে মুছলমানসকলক ন্যায় দিবৰ বাবে বা মুছলমানসকলৰ ন্যায়ৰ বাবে জাতীয় সম্পত্তি সুৰক্ষাৰ বাবে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া নীতিশ কুমাৰলৈ আৰু তাৰ মাজতে বিজেপি চৰকাৰলৈ প্ৰত্যাহ্বান জনাইছে জম্মু কাশ্মীৰৰ ৰাজনীতিটো কিন্তু জম্মু কাশ্মীৰৰ ৰাজনীতিৰ দুটাকৈ ৰাজনৈতিক দলে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম বুলি উল্লেখ কৰিছে এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে বিজেপি চৰকাৰলৈ কিয়নো পিডিপি আৰু এনসি ইতিমধ্যে স্পষ্ট কৰি দিছে যে মুছলমানৰ পক্ষত থাকিব এই দুই ৰাজনৈতিক দল কোনো কাৰণত মুছলমানে যদি ওয়াকফ আইন মানি নলয় ওয়াকফ আইনক যদি গ্ৰহণ কৰিব নিবিচাৰে তেনেহলে এই দুই ৰাজনৈতিক দলেও মুছলমানৰ পক্ষত থাকি আগবঢ়াব সৰ্বোচ্চ ন্যায়ালয়ৰ পৰ্যন্ত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এই দুই ৰাজনৈতিক দল ওয়াকফ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে পিডিপি আৰু এনচিয়ে বিজেপি চৰকাৰক এয়া বৃহৎ প্ৰত্যাহ্বান জনাইছে এই দুই ৰাজনৈতিক দলে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে দুয়োটা দলৰ তৰফৰ পৰা পিপলছ ডেমক্ৰেটিক পাৰ্টি আৰু নেশ্যনেল কনফাৰেন্সৰ সিদ্ধান্তত এতিয়া সমগ্ৰ জম্মু কাশ্মীৰৰ ৰাজনীতিতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে ঘোষণা কৰিছে ওয়াকফ আইনৰ বিৰুদ্ধে কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ জৰিয়তে দেশৰ মুছলমানক ন্যায় দিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে আৰু যাৰ বাবে চৰকাৰৰ এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে ইয়াৰ পিছতে নেশ্যনেল কনফাৰেন্সৰ কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ সেই কথা ইতিমধ্যে শেহতীয়াকৈ স্পষ্ট কৰি দিছে এনচিৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি বিজেপি চৰকাৰলৈ এই প্ৰত্যাহ্বান আগবঢ়াইছে দেশৰ চৰকাৰে মুছলমানসকলৰ সৈতে এয়া অন্যায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে দেশৰ চৰকাৰে মুছলমানসকলৰ সৈতে এই যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত তেওঁলোকে কোনো কাৰণত মানি নলয় দেশৰ চৰকাৰৰ বিৰুদ্ধে যিকোনো পৰ্যায়লৈ যাবলৈ তেওঁলোক সাজু আছে আইনী যুঁজ কৰিবলৈ সাজু আছে বুলি এক প্ৰকাৰ স্পষ্ট হুংকাৰ প্ৰদান কৰিছে এই দুই ৰাজনৈতিক দলে দেশৰ মুছলমানসকলে যদি ওয়াকফ আইনৰ বিৰুদ্ধে সমগ্ৰ দেশ কঁপাবলৈ সাজু আছে সৰ্বোচ্চ ন্যায়ালয়ৰ যদি তেওঁলোক দ্বাৰস্থ হয় তেনেহ'লে কেইবাটাও যুক্তি প্ৰদৰ্শন কৰি ওয়াকফ আইনৰ বিৰুদ্ধে এই যুক্তি প্ৰদৰ্শন কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এই দুই ৰাজনৈতিক দল পিডিপি আৰু এনচি মুঠতে সমগ্ৰ দেশৰ ৰাজনীতিত এতিয়া প্ৰভাৱ পেলাইছে ওয়াকফ আইনে কিয়নো ওয়াকফ আইনক লৈ চৰকাৰ যদি এটা পক্ষত আছে আনটো পক্ষত দেখিবলৈ পোৱা গৈছে বিৰোধী পক্ষ মুছলমান দল সংগঠন দেশৰ প্ৰতিগৰাকী মুছলমান দেশৰ কোটি কোটি মুছলমানৰ সৈতে অন্যায় কৰা অভিযোগ উত্থাপন কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে এতিয়া সমগ্ৰ দেশতে এনেধৰণৰ উত্তাল পৰিস্থিতি দেখিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়া এই মুছলমান লোকসকলে এক প্ৰকাৰ এই প্ৰতিবাদৰ মাজেৰে হিংসাত্মক ৰূপ ধাৰণ কৰিছে পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষৰ পশ্চিমবংগতো দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ অৱস্থা যে প্ৰতিবাদকাৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু এফালে ছাত্ৰ ছাত্ৰী
পৰ্যন্ত এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে আৰু তাৰ মাজতে জম্মু কাশ্মীৰত পুনৰ এটা ভয়াৱহ আন্দোলনৰ এক প্ৰকাৰ উৎমুকনি দেখিবলৈ পোৱা গৈছে কিয়নো দুটাকৈ ৰাজনৈতিক দলে এতিয়া মুছলমানৰ সমৰ্থনত ওলাই আহিছে PDP আৰু NC মুছলমানৰ সমৰ্থনত যে আছে সেই কথা স্পষ্ট কৰি দিছে এতিয়া এই দুই ৰাজনৈতিক দলৰ তৰফৰ পৰা और 7 पॉइंट का जो हिस्सा है वो